নগাঁৱত এগৰাকী যুৱতীৰ প্ৰলোভনৰ বলি নগাঁৱৰ একাংশ যুৱক। নগাঁৱৰ বিভিন্ন স্থানত অকলশৰীয়া ভাড়া থকা বিভিন্ন যুৱকক প্ৰলোভনেৰে লুটপাট চলাই আহিছে এই যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ নাম প্ৰিয়ংকা বৰ্মন বুলি জানিব পৰা গৈছে। ইতিমধ্যে ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰিছে। প্ৰিয়ংকা বৰ্মন নামৰ যিগৰাকী ছোৱালী অপৰাবৈ, তেওঁ জন্মৰ পৰা অপৰাবৈতে থাকে, কিন্তু তাইৰ মাজতে বিয়া হৈছিল ঢিঙত বিয়া হৈ তাই য'ত ত'ত মানে বিভিন্ন বেয়া কামত তাই জড়িত হৈ থাকে, যেনেকৈ ড্ৰাগছত থাকে, এক নম্বৰতে সুৰা ৰোগী তাই, আৰু সংসাৰত তাই বেইমানি কাম কৰে, সম্পূৰ্ণ তাই বেইমানি। আমাৰ ঘৰত 22 চনৰ 13 জুলাইদিনাখন তাই চুৰ কৰিলে আহি, মই নথকা অৱস্থাত সম্পূৰ্ণ বস্তু তাই লুটি লৈ গ'ল। তাৰ আগমুহূৰ্তত মে' 19 তাৰিখে মৰিগাঁও সোণাই ঘৰত কাম কৰিছিল, সোণাই গাঁৱত সেই ঘৰটো সম্পূৰ্ণ লুটি লৈ আহিছে। সংসাৰ তাই মানে কেমিকেল খুৱায়, সংসাৰত ড্ৰাগছ খোৱাৰ নিচিনা কিছুমান বিষাক্ত ঔষধ খুৱায়, ঠাণ্ডা বটল স্প্ৰে নকৰে, তাই খুৱায় ঠাণ্ডা। আমাক ভাতৰ লগত খুৱালে, মোৰ মানুহজনক মৰিগাঁও যিটো ল'ৰাক খুৱালে ঠাণ্ডাৰ লগত খুৱাই দিলে, ঠাণ্ডাৰ পানীৰ লগত খুৱাই দিলে। এনেকৈ খুৱাই মেলি তাই য'তে ত'তে তাই এইবিলাক কাম কৰি ফুৰে। সংসাৰৰ বদমাছ, বেইমানি, ৰন্ধ, চোৰ ডকাইতি। তাই এজন ল'ৰাৰ লগত প্ৰেমৰ লেনদেন কৰি তেওঁলোকৰ ঘৰত অহা যোৱা কৰি খোৱা বোৱা কৰি থাকি মেলি 4 ভৰি সোণ 3 লাখ টকা আমি নিয়া বুলি গম পাইছোঁ। উল্লেখ্য যে বহুদিন ধৰি সহজ সৰল যুৱকক প্ৰলোভন দি লুটপাট চলোৱাৰ বৃহৎ অভিযোগ উত্থাপন ভুক্তভোগী ৰাইজৰ।